ৰাখিছোঁ সকলো ভালে আছে। আমাৰ উন্নতি ব্লগলৈ স্বাগতম জনাইছোঁ আপোনালোকক। মৰম আৰ্ট স্কুল হৈছিলে, সি আহি পালেহি আৰু সি এয়া চাই আছে টিভি। আৰু আজি যিহেতু ভাদৰ 1 তাৰিখ, ভাদ মাহ ষ্টাৰ্ট হৈ গ'ল, সেই প্ৰসাদে মুঠি ভগৱানৰ ওচৰত আগবঢ়াইছোঁ। আৰু প্ৰসাদৰ কামখিনি কৰা হোৱা নাই, মই সেইখিনি কাম বেগে বেগে কৰি লওঁ, আপোনালোকে চাই থাকিব। আজিৰ দিনটোৰ কিছু কিছু অংশ শ্বেয়াৰ কৰিম আপোনালোকৰ লগত। আৰু ৰাতিপুৱা কিনো কৰিছিলোঁ সেইখিনি আপোনালোকে চাই লওকচোন। মই প্ৰসাদৰ কামখিনি কৰোঁগৈ। ফ্ৰেণ্ডছ, ৰাতিপুৱা সময়কণ যে ইমান জল্দি হয়, বস্তু এটা বনাই আছোঁ, ৰ'ব দেখুৱাই আছোঁ। আপোনালোকে চাগে ভাত বুলিয়ে ভাবিছে ন? ভাত নহয়, ভজা চাউল। আৰু ইফালে যোৱাকালি ৰাতিয়ে মই বুট তিয়াই ৰাখিছিলোঁ, বইল কৰিলোঁ আলুৰ সৈতে, আৰু এইখিনি পিঁয়াজ জলকীয়া দি পেলাই ভাজিছোঁ। ভজা চাউলৰ লগত বুট ভজা খুব ভাল লাগে। আৰু এইফালে মই চাহো ৰেডি কৰিছোঁ, এওঁলোকক চাহ দিলোঁ, ময়ো খালোঁ। আৰু মৰমৰ কাৰণে বেগে বেগে ভজা চাউল আৰু বুট দি পেলাই তাক খাব দিছোঁ। তাৰ যিহেতু আৰ্ট স্কুল আছে, নহ'লে দেৰি হৈ যাব, তাক আগতীয়াকৈ দিছোঁ। আৰু সিও খাই গৈ ৰেডি হৈ গ'ল আৰ্ট স্কুলৰ কাৰণে। এখেতে তাক বেগে বেগে থ'বলৈ গৈছে। মোৰ বহুত কাম আছে। এয়া কলপাত নাৰিকল দেখিছেনে? এইখিনি ধুব লাগে, নাৰিকলো ৰুকিব লাগে। এখেতে আহি পালে, সি তিয়ঁহ আৰু মইচা শাক লৈ পেলাই আহিছে। মই বেগে বেগে কামত লাগিছোঁ, কলপাত ধুইছোঁ। আজি যিহেতু ভাদৰ 1 তাৰিখ, প্ৰসাদে মুঠি ভগৱানৰ ওচৰত আগবঢ়াইছোঁ। আৰু এওঁ তাক আনিবৰ কাৰণে গৈছে। আহি পালেহি, আৰু আহোঁতে যে কৰাইগুৰি কেটলি পিঠা, বৰপিঠা লৈ আহিছে। কেটলি পিঠা খুব ভাল পাওঁ জানেনে? আৰু কৰাইগুৰি আমাৰ ইয়াৰ ফেভৰেট হয়। এওঁ ক'লে কফি এখনকে বনোৱা। মই বোলো ব্লেক কফিকে অকণমান বনাওঁ, তাৰ কাৰণেও অকণমান বনাইছোঁ। তামোল নাছিলে, এখেতে বেগে বেগে তামোল আনিবলৈ গৈছে। আগ কৰিম যে ভগৱানৰ ওচৰত। পাণ আছে ঘৰতে যেনিবা, আৰু নাৰিকল ৰুকি প্ৰসাদখিনি ধুই মই ৰেডি কৰিছোঁ। ইফালে আদাও অকণ অকণ ইয়াতে কাটি দিছোঁ মিহি মিহিকৈ প্ৰসাদত। আৰু ফলখিনিও মোৰ কাটি কৰি ৰেডি হৈ গ'ল। আৰু এয়া চাওক, প্ৰসাদ মোৰ ৰেডি। কাপোৰযোৰ চেঞ্জ কৰি ল'লোঁ, চাদৰ মেখেলাযোৰ পিন্ধি লৈছোঁ। মানে এতিয়া প্ৰসাদ মুঠি আগবঢ়াম যে, বেয়া লাগে নহয় নহ'লে। চাদৰ মেখেলাযোৰ পিন্ধি ল'লেহে ভাল লাগে। আৰু ইফালে বতৰ ইমান বেয়া কৰিছে, এয়া চাওকচোন বতৰ দেখিছেনে? গোটেই বৰষুণ, একদম এনেকুৱা বৰষুণ ঢালিছে নহয়, বতৰ খুব বেয়া। আৰু এইটো মৰম, এতিয়া প্ৰসাদৰ কামখিনি আগবঢ়াওঁ, ভগৱানৰ ওচৰত প্ৰসাদ মুঠি আগবঢ়াওঁ। দেখাওঁ, আহা আহা, বেগে বেগে প্ৰসাদ দিওঁগৈ, ব'লা ব'লা। আজি এবাৰ ভাদ মাহ আৰম্ভ হৈ গ'ল আৰু ন? ব'লা। ভগৱানৰ ওচৰত প্ৰসাদ মুঠি আগবঢ়াবলৈ আহিছোঁ। আৰু আমাৰ মানে গোঁসাই ঘৰৰ জেগা খুবেই কম, এনেকৈয়ে ৰাখিছোঁ থাপনা ভাগ। আৰু প্ৰসাদ আগবঢ়োৱা হৈ গ'ল, এতিয়া আমাৰ কাৰণে লৈ লৈছোঁ। আৰু প্ৰথমে প্ৰসাদ দিছোঁ এওঁক, আৰু কৈছোঁ আপুনি খাই চাওকচোন নিমখটো ঠিকেই হৈছেনে প্ৰসাদৰ। আৰু এতিয়া আমি সকলোৱে খাব লৈছোঁ প্ৰসাদ। আজি সঁচাকৈ মনটো খুব ভাল লাগিছে, ভাদ মাহ আৰম্ভ যে। ফ্ৰেণ্ডছ, প্ৰসাদ দিয়া কাম হৈ গ'ল, খালোঁ প্ৰসাদ, বৰ ভাল লাগিলে। ভাদ মাহত এনেকৈ প্ৰসাদ এমুঠি আগবঢ়াইছোঁ যে, মনটো খুব ভাল লাগি আছে। আৰু আজিৰ পৰা যিহেতু ভাদ মাহ ষ্টাৰ্ট হৈছে, 1 ভাদ, মানে মনটো খুব ভাল লাগে এই ভাদ মাহটো। আৰু এতিয়া ভাত বনাওঁগৈ, ভাত বনোৱা নাই এতিয়া, বেগে বেগে ভাবিছোঁ ভাতটো বনাওঁ। আৰু এই কাপোৰযোৰ সলাই লওঁ, মানে চাদৰ মেখেলা পিন্ধি ভাত বনাবলৈ বহুত টান লাগে। ইটো সিটো কাটিব কৰিব লাগিব, আকৌ দাগো লাগি যাব যে, বগা চাদৰ মেখেলাত দাগ লাগি গ'লে বৰ বেয়া লাগে। সেইকাৰণে বেগীতে যাওঁ, কাপোৰযোৰ সলাই লওঁ, তাৰপিছত আকৌ ভাত বনাওঁ। আজি নিৰামিষেই খাম। এইটো মৰম দেখিছে ক'ত আছে? শুই আছে, সেইটো সি পাকাত শুবলৈ তাৰ মন গৈছে। ময়ো এইখিনিতে বহি লৈছোঁ ৰ'ব। আজি মানে ভাদ মাহ ষ্টাৰ্ট হৈছে যে, সেইকাৰণে আজি নিৰামিষেই খাওঁ বুলি ভাবিছোঁ। আৰু নিৰামিষত কি কি বনাওঁ দেখুৱাম আপোনালোকক। চিম্পুল বনাম, বৰ বিশেষ তেনেকুৱা একো নবনাওঁ। আৰু খাবলৈ মানে কি ভোকটোও লগা নাই, প্ৰসাদ খালোঁ যে। দেহা ই একদম নেচাৰেল হাৱা লৈ আছে। বতৰটো খুব বেয়া কৰিলে, বৰষুণ দিলে, আৰু বতাহ অকণ দি আছে কাৰণে সি বাহিৰত একদম এয়া নেচাৰেল হাৱা লৈ লৈ শুই আছে ন? মধুসোলং, নৰসিংহ, মচন্দৰী, জলকীয়া দি গ্ৰীণ চাটনি এখন বনাব লৈছোঁ। আৰু এয়া যে মগু মাহৰ বাকলি দি পেলাই বনাইছোঁ বৰ। আৰু কি বনালোঁ জানেনে? পনীৰ ভুৰ্জি বনাইছোঁ, শাক ভাজিলোঁ, তিয়ঁহৰ চালাড। এনেদৰেই আজি নিৰামিষ ভাত সাজ ৰেডি কৰিলোঁ। আৰু সকলোকে এয়া ভাত বাঢ়ি থৈ আহিছোঁ। এওঁলোকক কৈছোঁ খাই থাকক আপোনালোকে। মৰমে জানো মোবাইলত কি উলিয়াই আছে। আৰু পনীৰ ভুৰ্জিটো খাই বৰ ভাল লাগিছে জানেনে? মানে পনীৰ বাটাৰ মছলা বা
মটৰ পনীৰ এইদৰে বনাই খাওঁৱে, কিন্তু এইদৰে মানে খুব কমেই খোৱা হয়। আৰু এই বৰটো ইমান ধুনীয়া হৈছে নহয় খাবলৈ, মগু মাহৰ যে বৰটো, আৰু চাটনিকণ যে ক'বই নালাগে। আজি ভাত সাজ খুবেই ভাল লাগিলে খাই, নিৰামিষকৈ খালোঁ। আৰু কেতিয়াবা মানে ইমান ভাল লাগে নহয় এইদৰে নিৰামিষ ভাত এসাঁজ খাই পেলাই। আৰু পটাপট কিটচেনটো চাফা কৰিলোঁ। ইফালে মানে সদায় ভাত খাই হোৱাৰ পিছত দুপৰীয়া দৈ অকণমান খাওঁ। দুপৰীয়া আজি নিৰামিষ ভাত সাজ খাই ইমান ভাল লাগিলে নহয়, তৃপ্তিৰে খালোঁ ভাত সাজ। আৰু মৰমক শুবলৈ দিলোঁ, সি শুলে আৰু উঠিলেও। ইফালে আন্ধাৰে হ'ব হৈছে আৰু এখেতে কিবা এটা কাটি আছে। ব'লক আপোনালোককো দেখুৱাম। মৰম আকৌ উঠি আহি পেলাই ইয়াত বহিলেহি, আৰু বস্তুটো যে এইয়া, আৰু এয়া চাওক, বস্তুটো দেখুৱাই নাই নহয়, এইয়া। আৰু যোগাৰ কৰি লৈছে বাতিত, এয়া দেখিছে, তেল, জলকীয়া, নিমখো দিছে নেকি, কেঁচা কঁঠাল, এইয়া। এতিয়াহে কঁঠাল খাবলৈ যাওঁ। কঁঠাল মই খোৱাই নাই, অথনি মৰমে খালে যেনিবা, এখেতেও খালে। এতিয়া মই খাবলৈ লৈছোঁ। ইমান যে ভাল লাগিছে নহয় খাই পেলাই। আৰু এইফালে এয়া পিঁয়াজ কাটিব লৈছোঁ, কিয় জানেনে? ৰাতি খাবৰ কাৰণে পিঁয়াজ কাটিছোঁ। আজি এনেকৈয়ে খাম, আপোনালোকে দেখি আকৌ নাহাঁহিব দেই। ব্ৰেড, দালি, দুপৰীয়া বৰ আছিলে, বৰ বনালোঁ আৰু এওঁলোকক খাব মাতিলোঁ। খাই কৰি আমি আজৰিও হ'লোঁ। এতিয়া বোলো বেগে বেগে বিচনাখন ৰেডি কৰোঁ পাৰি। ফ্ৰেণ্ডছ, বিচনা পাৰিবলৈ আহিলোঁ খাই কৰি। কিটচেনো চাফা কৰা হৈ গ'ল। আৰু টাইম এতিয়া কিমান হৈছে এয়া চাওক, 10:30 বাজি গৈছে আৰু 11 বাজিব অলপ পাছত। মৰমৰ আকৌ স্কুল কাইলৈৰ পৰা আছে। ফ্ৰেণ্ডছ, আজি সৰুকৈ ভিডিঅ' এটা বনালোঁ। ৰ'ব ফেনখন অফ কৰি দিওঁ। পাকঘৰত ফেনখন লগাই থৈছোঁ আৰু আপোনালোকৰ লগত দিনটো কিছু কিছু অংশ শ্বেয়াৰ কৰিলোঁ। আশা কৰিছোঁ এই সৰু ভিডিঅ'টো চাই আপোনালোকে ভাল পালে বুলি। যদি ভাল পালে তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আমাৰ চেনেলটো। আৰু নতুনকৈ যদি আপোনালোকে চেনেলটো ভিজিট কৰিছে তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব। আমাৰ মৰম আকৌ গেম খেলাত অকণ ব্যস্ত হৈ আছে। এইটো খাই কৰি লৈ অকণ গেম খেলিছে। আৰু কিনো ক'ম, এইকেইদিন মানে মনটো বহুত বেয়া লাগি আছে। মানে এই মৌমিতাৰ এই পশ্চিমবংগৰ মানে ঘটনাটো লৈ পেলাই মানে খুবেই মনটো মানে খুবেই বেয়া। মানে কি ক'ম, যে কি যে ঘটনা হ'বলৈ লৈছে, নাৰী যে কোনোফালেই সুৰক্ষিত নহয়। এই মানে ঘটনাবোৰ শুনিলে মানে বহুত মানে অন্তত ভয়ো লাগে, দুখ লাগে। মানে এনেকুৱা লাগে যে যোনে এই কামটো কৰিছে নহয়, মানে চৰকাৰখনে শাস্তি দিয়ক, বিচাৰি আনক য'তে আছে আৰু লগে লগে শাস্তি দিয়ক। সেই মাক বাপেক হালৰ কেনেকুৱা লাগিছে বাৰু, মানে ভাবিব নোৱাৰোঁ। আৰু মই মানে কি ক'ম, এইবিলাক ঘটনা যেতিয়াই হয় নহয়, মোৰ মনটো মানে খুব ভাগি পৰে, ভাল নালাগে যে নাৰী আজি কোনোফালেই সুৰক্ষিত নহয়। আচলতে আইনখন অকণমান চেঞ্জ কৰিব লাগে। আইনখন অকণমান যদি চেঞ্জ কৰি দিয়ে নহয়, তেতিয়া কোনো মানে ক্ৰাইম এনেকৈ কৰিব নোৱাৰে, মানে কৰিব নোৱাৰে, ভয় কৰিলে হয় আগতেই। কিন্তু আইনখন আমাৰ অকণমান কাঢ়া হ'ব লাগিব। কি ক'ম, মানে কৈ থাকিলে মানে মনটো বহুত দুখেই লাগে। মানে শাস্তি পাওক, দুখীয়া শাস্তি পাওক, তাকে বিচাৰোঁ। পুনৰ আপোনালোকক লগ পাম দিয়ক অন্য এটি ভিডিঅ'ৰ সৈতে। আজিলৈ আহিছোঁ, বাই বাই, শুভৰাত্ৰি।